আজি মোৰ মনটো বৰ অকলশৰীয়া যেন লাগি আছে। আমাৰ এই সুন্দৰ মনোমোহা আহোম ভূমিখনত যেনিবা কলা ডাৱৰেৰে ঢাক খাই গৈ আছে। হে সৰ্বদেউ, আপুনি এনেকে ভাঙি নকৰিব। সত্তৰ সদায় জন গভীৰ অন্ধ ৰাতিত সদায় বেলিহে পোহৰ বিলায়। আমাৰ ৰাজভাষা খাই হৈ পৰিছে। আমাৰ সৈন্যৰ সংখ্যাও বহুত কম। স্বৰ্গদেউ প্ৰণাম জনাইছো। হ'ব কোৱা। হে আমাৰ স্বৰ্গদেউ, আমাৰ শত্ৰু সৈন্যবোৰ মুনাবাৰ খান আৰু ৰাজসিংহৰ নেতৃত্বত নামনি আহোমৰ পৰা ইয়ালৈকে আগুৱাই আছে। সিহঁতৰ সৈন্যৰ সংখ্যা বহু হাজাৰ গুণ বেছি। হে স্বৰ্গদেউ, আমি আমাৰ মাতৃভূমি এনে দুৰ্দশা কেনেকৈ দেখিম? অতি শীঘ্ৰ আপুনি কিবা এটা হয়, আমি এনেকে পৰাস্ত স্বীকাৰ নকৰিম। আমাৰ সৈন্যৰ সংখ্যা কম। আমি এই ৰণত বিজয় হবলৈ আমাৰ এই কম কিন্তু সাহসী সৈন্যবোৰৰ নেতৃত্ব কোনে কৰিব তাকে এটা চিন্তাৰ বিষয়। আমাৰ এই মাতৃভূমিত বীৰ পুৰুষৰ কোনো অভাৱ নাই। তাৰে মাজত এজন মহাবীৰ, মহাপৰাক্ৰমী, মহাবলী, বুদ্ধিমান মমাই তামুলী বৰবৰুৱাৰ পুত্ৰ লাচিত বৰফুকন। লাচিতক ৰাজদুৱাৰলৈ আহিব কোৱা। স্বৰ্গদেউ হ'ব কোৱা। মই কি কৰিব পাৰিম আমাৰ স্বৰ্গদেউৰ কাৰণে?